বন্ধুসকল, যোৰহাট তিতাবৰত সংঘটিত হৈ যোৱা যিটো কাণ্ড সংঘটিত হৈছিলে 19 বছৰীয়া এগৰাকী ছাত্ৰীক জগত সিং নামৰ বয়সস্থ মানুহজনে 63 বছৰৰ, যিহেতু জগত সিঙৰ 63 বছৰ আছিলে, 63 বছৰীয়া বৃদ্ধজনে লেটিঙৰ টেংকিত পেলাই থৈছিলে মাৰি পেলাই। আৰু পত্নীয়ে কি ক'লে শুনক। জগত সিঙৰ পত্নীয়ে ভগৱানৰ দৰে পূজা কৰিছিল, কিন্তু আজি জগত সিঙৰ মুখ চাবলৈ ইচ্ছা কৰা নাই পৰিয়াল বা তেওঁৰ পত্নীয়ে কি ক'লে শুনক। কেনেকৈ তেওঁ কিবা যাদু কৰিছিলে, যাদু মন্ত্ৰ কৰিছিলে বা কিবা বেমাৰ চোৱা চিতা কৰিছিলে আৰু ছোৱালীজনীক কেনেকৈ বিপদত পেলাইছিলে, সকলোখিনি কথা বন্ধুসকল গম পাব আপোনালোকে জগত সিঙৰ পত্নীৰ মুখৰ পৰা। ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধুসকল। শুনোচোন আহক কেনেকৈ সংঘটিত হৈছিলে কেছটো। আমি বুলি মই নকওঁ, মই তেওঁ মুখ চাবলৈও নিবিচাৰোঁ। ৰাইজৰ মাজলৈও গতাই দিয়ে, ৰাইজে মনৰ হেঁপাহেৰে তেওঁক যি কৰে কৰক, মোৰ একো তাত ক'বলগীয়া নাই। ফুলৰ কাৰণে পাইছে মোৰ ল'ৰাকেইটা সেইখিনি শাস্তি। কি কৰিছিলে সিহঁতি, কাৰ ঘৰত চুৰ কৰিছিলে, কাৰ ঘৰত ডকাইত কৰিছিলে, কাৰ ঘৰত ছোৱালী জোকাইছিলে। সেইজন মানুহক আমি ভগৱানৰ নিচিনা লক্ষী পূজাৰ দিনাখনি থালিত পানী লৈ ঘটিত পানী ভৰি ধুৱাই আমি প্ৰাৰ্থনা কৰি মূৰত মানি লওঁ তেখেতক। দেৱতা পূজা কৰিছিলো। অকমান চেফটিকে আঁতৰাই দিছিলো। এই পিছত নামঘৰটো পিছত কৰিছিলে। মন্দিৰ আছে নেকি এইফালে? মন্দিৰ মানে তেওঁ এটা ৰুম হেৰি কৰি লৈছিলে আৰু এটা ৰুম চাহ তাহ দিয়া হেৰি কৰি লৈছিলে। তেওঁলোকে হয়তো মোক দেখিলে কেনেবাকে চিনি পাব। মই দিনটোত এবাৰ যাওঁ তেওঁৰ ওচৰলৈ চাহ একাপ দিওঁগে। আলহীয়েতো তাতে নিজে বনাই কৰি খায়। মই তেনে আৰু কোনো মানুহৰ লগতে মোৰ আহিছে আৰু তেওঁলোকে নিজৰ কামত। মোৰ মানে ইমান হেৰি নহয়, মানে তাত মই গুৰুত্ব এটা নিদিওঁ। আলহী আহিলে থাকেও নেকি ইয়াতে? আলহী থাকে নাথাকে বুলিও নকওঁ। ধৰক কোনোবাই গিৰিয়েক ঘৈণীয়েক আহে কিবা এটা দৰৱ খাবৰ কাৰণে, তেওঁলোক পৰিয়াল হিচাপে থাকে। কোনোবা মাক জীয়েক আহে, ধৰক তেওঁলোক তেনেকে থাকে। জৰা ফুকা তেনেকুৱা নকৰে, মই বিশেষ ইমান নাজানো। তেওঁ চাই মিলে কিবা আয়ুৰ্বেদিক দৰৱ চৰব খুৱাই বুলিহে মই জানো। এই চেপ্টাৰটোৰ লগত মোৰ একেবাৰে হেৰি নাই। এই ঘৰটোত কোন থাকে? এই ঘৰটো মোৰ ছোৱালীজনীলে বনাইছিলে। মোৰ ছোৱালীজনী আপোনাৰ বিবাহিত, তাই বিয়া হৈছিলে মিছাটো নকওঁ চুঙা জানলে। তাই ছোৱালী এজনী আছে, 1.5 বছৰ বয়সতে তেওঁলোকৰ বিবাহ বিচ্ছেদ হ'ল। তেওঁ মোৰ লগত আহি আছিলেহি। ময়ে চিন্তা কৰিলো যে ছোৱালীজনী মই মৰাৰ পিছততো ককাই ভাই নোখোৱাব নাৰাখিব, সেইটো কাৰণে মই এই ঘৰটো হেৰি কৰিছিলো। কিন্তু তাই এতিয়া বৰ্তমান তাই বিয়া হৈ গৈছে আপোনাৰ যোৰহাট মালৌঘাটলৈ বিয়া হৈ গৈছে। আচ্ছা, এই যে ছোৱালীজনীৰ লগত ঘটনাটো হ'ল, ছোৱালীজনীক আপুনি কথা পাতিছিলে নেকি? তাৰ লগত কথা পাতিছিলে? তেওঁলোকৰ পৰিয়ালক সুধিলেও তেওঁলোকে সেইটো ক'ব পাৰিব যে মোৰ লগত তেওঁলোকৰ কোনো ধৰণৰ টাৰ্মছেই নাই। আৰু মোক তাৰমানে মোক দেখিছে যদিও মই তেওঁলোকক 7 তাৰিখৰ দিনাখনি মোৰ ঘৰলৈ নাই অহা। যিদিনাখনি তাই ছোৱালীজনী হেৰাইছে বুলি কৈছিলে, সেইদিনাখনি ৰাতি তেওঁলোকৰ ঘৰৰ মানুহ আহিছিলে মোৰ ঘৰলৈ, কৈছিলে 2টামান বজাৰ পৰা মোৰ ছোৱালীজনী নাই, এনেকে তেনেকে আপোনাৰ ওচৰত অকণমান চোৱাবলৈ আহিছো। কিন্তু মোৰ ভতিজাটোৰ কেঁচুৱা জন্ম হৈছে, মোৰ ডাঙৰ ল'ৰাটো ভতিজাটোৰ লগত আছেগে। মই ক'লো যে আমাৰ এনেকে চোৱা লাগিছে, আমাৰতো বামুণীয়া মানুহৰ চোৱাটো জানেই আপোনালোকে, চোৱা লাগিছে, গতিকে আমাৰ চোৱা চিতা নকৰে। আপোনালোকে বগীয়াহাটত 2জন মানুহ আছে, এজন পেঞ্চন বুলি কয় আৰু এজন গুণিত মাষ্টৰ, তেওঁলোকে ভাল চোৱা চিতা কৰে, আপোনালোকে তেওঁলোকৰ ওচৰতে গৈ এবাৰ দেখুৱাই লওক। মই তেনেকেও কৈছো দেই। তেওঁলোকে কৈছে থানাত আমি জনাই আহিছো। মই ভাল কাম কৰিছে, এজনী গাভৰু ছোৱালী ঘৰৰ পৰা নাইকিয়া হৈছে, থানাত জনাবই লাগিব। তেতিয়াও তেওঁলোকে কোৱা নাই যে আমাৰ ঘৰলৈ আহিছো বুলি কৈছে বুলি, তেতিয়া তেওঁলোকে মোৰ লগত উল্লেখ নাই কৰা। মই কি কৰো, দোষী সদায় দোষীয়ে, লাগিলে মোৰ স্বামীয়ে হওক, লাগিলে মোৰ হেৰিয়ে হওক। এজনী ছোৱালীক, উঠি অহা ছোৱালীক মাৰি পেলালে, এজনী এগৰাকী মাকৰ ছোৱালী, মোৰো ছোৱালী আছে। মোৰ তেওঁ যিটো সেই পৰিৱেশ হৈছে, মোৰ ছোৱালীজনীৰ ক্ষেত্ৰতো মোৰ সেই একেটাই পৰিৱেশ হ'ব। গতিকে ৰাইজে প্ৰশাসনে যি সিদ্ধান্ত লয় মই তাতে এৰি দিছো, মোৰ কোনো আপত্তি নাই। দেউতাকৰ লগত ল'ৰা দুজনৰ কিবা ইনভলভমেণ্ট আছে? মই বিচাৰিছো মোৰ ল'ৰা দুজন যিটো হেৰিয়ত নিছে, মোৰ ডাঙৰটো ল'ৰা তেতিয়া মেডিকেলত, আপোনালোকে যোৰহাট মেডিকেলত ফটো হেৰি চাবলৈ ক'লে চাব পাৰে। আৰু মোৰ সৰুটো ল'ৰা এইখিনিত চবেই জানে, একেবাৰে ভোলা ভালা, সি অকল ওপৰতে থাকে, ছোৱালী স্কুললৈ নিয়ে আৰু ঘৰলৈ আহে, সেইটো চবেই জানে। কিন্তু ল'ৰা দুটাক একেবাৰে বিনা দোষত হেৰি কৰিছে, ল'ৰা দুটাক বিনা দোষত হেৰি নিছে। মই সেইটোৱে কৈছো, অথনি মই ছাৰকো কৈছো, যদি মোৰ ল'ৰা দুটাক বিনা দোষত এনেকে হেৰি কৰি থবলৈ হয়, মোৰ নাতি 3টা আছে, এটা ভাগৰ এটা ভাগৰ 2টা, সৰুটো ভাগৰ এবছৰীয়া এটা কেঁচুৱা আছে। মই বোৱাৰী নাতি তাক চঞ্জাই দিম জেলত, আৰু মই মোৰ নিজে সিদ্ধান্ত, মই নিজে যি কৰি দিম। আপোনাৰ কথাটো হ'ল কি যে আপোনাৰ স্বামীয়ে যি ভুল কৰিলে তাৰ শাস্তি পাওক, কিন্তু আপোনাৰ ল'ৰা দুটা আপুনি মুকলি কৰিব লাগে। মুকলি কৰিব লাগে, সেই কথাটোকে আপুনি কওক। মোক সেইটোৱে লাগে। মোৰ
ল'ৰা দুটা মুকলি কৰি দিয়ক। মোৰ ল'ৰা দুটা একেবাৰে নিদোষী, একো নাজানে, কাৰণ মই পত্নী হৈ একো নাজানিলোঁ। মোৰ ল'ৰাই ক'ত জানিব? আৰু কোন হেৰিয়ত আছে যে নিজৰ ল'ৰাই বাপেকক এইটো সংক্ৰান্তত সহায় কৰিব নেকি? কোনজনী মাইকীয়ে লোকৰ ছোৱালীৰ লগত নিজৰ মতাটোক হেৰি কৰা সহ্য কৰিব পাৰিব কওকচোন? মই এইটো কৈছোঁ, মই তেওঁক যেতিয়া জেললৈ নিছে তেতিয়া যেতিয়া মই কথাবোৰ শুনিছোঁ, মই তেতিয়া কৈছোঁ যে যদি প্ৰকৃত তেনেকুৱাই আছিলে তুমি দুমাহত একো গম নাপালা নেকি? মই মানুহজনক কোৱা নাই, মই ইয়াতহে মই নিজেই কৈছোঁ। মই মানুহজনক ক'বলৈ মই কিন্তু সেইখিনি কথা নাজানিলোৱে। যদি পাইছিলা তেতিয়া মোক নকলা কিয়? যদি কোৱা হ'লে মই কিজানি মই কিবা এটা কৰিলোহেঁতেন। তুমি কিয় লৈ ঘূৰি ফুৰিলা? তাৰ গাৰ্জেন নাই নেকি লৈ ফুৰিবলৈ? মই একো এইবিলাক কথা মই নাজানো। মই এইটোৱে কৈছোঁ, মোৰ স্বামী বুলি মই নকওঁ। মই তেওঁ মুখ চাবলৈও নিবিচাৰোঁ। তেওঁক প্ৰশাসনে যি ব্যৱস্থা লয় তাকে লওক, ৰাইজে যি ব্যৱস্থা লৈ লওক। যদি ৰাইজৰ মাজলৈও গতাই দিয়ে, ৰাইজে মনৰ হেঁপাহেৰে তেওঁক যি কৰে কৰক। মোৰ একো তাত ক'বলগীয়া নাই। খালি মোৰ ল'ৰা দুটাক উদ্ধাৰ কৰি দিয়ক আপোনালোকে। ল'ৰা দুটা একেবাৰে নিৰ্দোষী, ভুলৰ কাৰণে পাইছে মোৰ ল'ৰাকেইটা সেইখিনি শাস্তি। কি কৰিছিলে সিহঁতি? কাৰ ঘৰত চুৰ কৰিছিলে? কাৰ ঘৰত ডকাইত কৰিছিলে? কাৰ ঘৰত ছোৱালী জোকাইছিলে? এতিয়া দেউতাকৰ লগত সিহঁতৰ সম্পৰ্কটো কেনেকুৱা? দেউতাকৰ লগত কথা বতৰা পাতে নাপাতে? তাতে মিছাটো কেলে ক'ম? দেউতাকে বহুত মৰমো কৰে, দেউতাককো সিহঁতি বহুত ভাল পায়। আপোনালোকে বিশ্বাস নকৰিব, সেইজন মানুহক আমি ভগৱানৰ নিচিনা লক্ষী পূজাৰ দিনাখনি থালিত পানী লৈ ঘটিত পানী ভৰি ধুৱাই আমি প্ৰাৰ্থনা কৰি মূৰত মানি লওঁ তেখেতক। দেৱতা বুলি পূজা কৰে? দেৱতা পূজা কৰিছিলোঁ, কিন্তু আজি সেই দেৱতাই মোক এই ৰূপ দিলে। মোক হ'ব।